নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছামিছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম দ্য ৰেগুলেটিং এক্ট, ৰেগুলেটিং এক্টৰ বিষয়ে। এই ৰেগুলেটিং এক্টটো আছাম টেট 2021ৰ ইউ পি লেভেলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজি যিটো টপিক আলোচনা কৰিম, আছাম টেটত যিকেইটা প্ৰশ্ন আহিব এইটো টপিকৰ পৰা প্ৰত্যেকটো কুৱেশ্যনেই ইয়াৰ পৰা আহিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যিটো ৰেগুলেটিং এক্ট আছিল, এইটো ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, যিটো ব্ৰিটিছ সংসদ আছে, এই সংসদে 1773ত পাছ কৰিছিল। এতিয়া যদি কোৱা হয় যে ৰেগুলেটিং এক্টটো, যিটো ৰেগুলেটিং আইন আছিল, এইটো কিমান চনত পাছ কৰা হৈছিল? 1773। আৰু এইটো কোনে পাছ কৰিছিল? ব্ৰিটিছ পাৰ্লিয়ামেণ্টে। তেনেহ'লে আমি কি পালোঁ যে ৰেগুলেটিং এক্টটো ব্ৰিটিছ সংসদে 1773ত পাছ কৰিছিল। আৰু এই এক্টটোৰ জৰিয়তে যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল ভাৰতবৰ্ষত, এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কাৰ্যকলাপ এইবিলাকৰ ওপৰত কি কৰিছিল? এই এক্টটোৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰিছিল? নিয়ন্ত্ৰণ কৰিছিল। এতিয়া যদি কোৱা হয় যে ব্ৰিটিছ চৰকাৰে কোনটো আইনৰ জৰিয়তে ভাৰতবৰ্ষত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকলাপবোৰ নিয়ন্ত্ৰণ কৰিছিল? কোনটো এক্টৰ জৰিয়তে? ৰেগুলেটিং এক্টৰ জৰিয়তে। যে প্ৰথমতে আমি কি জানিলোঁ যে ৰেগুলেটিং এক্টটো ব্ৰিটিছ সংসদে 1773ত পাছ কৰিছে। আৰু এই এক্টৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিল? যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কি কৰিছিল? নিয়ন্ত্ৰণ কৰিছিল। কোনে কৰিছিল? ব্ৰিটিছ চৰকাৰে। তেনেহ'লে যদি কোৱা হয় যে ব্ৰিটিছ চৰকাৰে কোনখন আইনৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত হস্তক্ষেপ কৰিছিল বা নিয়ন্ত্ৰণ কৰিছিল, সেইটো হ'ব ৰেগুলেটিং এক্ট 1773। তাৰপিছত কি কৰিলে? যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো ৰাজনৈতিক কাৰ্যকলাপ আৰু যিটো প্ৰশাসনীয় কাৰ্যকলাপ, যিবিলাক প্ৰশাসনীয় কাৰ্যকলাপ আছিল আৰু যিটো ৰাজনৈতিক কাৰ্যকলাপ আছিল, এইবিলাক কি কৰিছিল? চিহ্নিত কৰিছিল। যিটো ৰেগুলেটিং এক্ট আছিল, যে ব্ৰিটিছ সংসদে যিটো ৰেগুলেটিং এক্ট পাছ কৰিছিল, এই এক্টটোৰ জৰিয়তে কি কৰিছিল? যে কোম্পানীটোৰ কোনবিলাক হ'ল ৰাজনৈতিক কাৰ্যকলাপ আৰু কোনবিলাক প্ৰশাসনীয় কাৰ্যকলাপ, এইবিলাকক কি কৰিছিল? ৰিকগনাইজ কৰিছিল, চিহ্নিত কৰিছিল যে এইবিলাক হ'ল ৰাজনৈতিক কাৰ্যকলাপ আৰু এইবোৰ হ'ল প্ৰশাসনীয় কাৰ্যকলাপ। তেনেহ'লে আমি ৰেগুলেটিং এক্টৰ বিষয়ে আমি কি জানিলোঁ? যে এই এক্টখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বা ব্ৰিটিছ সংসদে 1773ত পাছ কৰিছে। আৰু এই এক্টৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণ কৰিছিল। কোনটো আইনৰ জৰিয়তে? ৰেগুলেটিং এক্টৰ জৰিয়তে। আৰু এই এক্টটোৱে কি কৰিছিল? যে যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, ইয়াৰ পলিটিকেল, ৰাজনৈতিক আৰু এডমিনিষ্ট্ৰেটিভ, প্ৰশাসনীয় যিবিলাক কাৰ্যকলাপ আছিল, এইবিলাক কি কৰিছিল? চিহ্নিত কৰিছিল যে এইবোৰ কাম হ'ল ৰাজনৈতিক আৰু এইবোৰ কাম হ'ল প্ৰশাসনীয়। এই কাৰ্যকলাপবোৰক কি কৰিছিল? চিহ্নিত কৰিছিল। কোনটো এক্টৰ জৰিয়তে? ৰেগুলেটিং এক্টৰ জৰিয়তে। বলক এতিয়া ৰেগুলেটিং এক্টৰ যিবিলাক বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰোঁ। ফিচাৰ্ছ অফ দ্য ৰেগুলেটিং এক্ট। ৰেগুলেটিং এক্টৰ প্ৰথম বৈশিষ্ট্য হ'ল কি? যে যিটো বংগৰ যিটো গভৰ্ণৰ আছিল, এই গভৰ্ণৰজনক কি কৰিলে? গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কি কৰিলে? সেইটোক ডিজিগনেটেড কৰিলে। প্ৰথমতে আছিল গভৰ্ণৰ অফ বেংগল। এই গভৰ্ণৰ অফ বেংগলৰ যিটো উপাধি, এইটো পৰিৱৰ্তন কৰি কি কৰিলে? গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে। তেনেহ'লে যদি কোৱা হয় যে কোনটো এক্টৰ জৰিয়তে যে গভৰ্ণৰ অফ বেংগলক যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হৈছিল? ৰেগুলেটিং এক্ট 1773, এইটোৰ জৰিয়তে। আৰু যেতিয়া গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে, আৰু ইয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড ৱাৰেন হেষ্টিংছ। তেনেহ'লে যদি কোৱা হয় যে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিল? ৱাৰেন হেষ্টিংছ। আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল কোনখন আইনৰ জৰিয়তে কৰা হৈছিল? এইটো কৰা হৈছিল ৰেগুলেটিং এক্ট 1773ৰ জৰিয়তে। আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড ৱাৰেন হেষ্টিং। দ্বিতীয় বৈশিষ্ট্যটো হৈছে এই যিটো গভৰ্ণৰ জেনেৰেল আছিল, এই গভৰ্ণৰ জেনেৰেলক সহায় কৰাৰ কাৰণে, হেল্প কৰাৰ কাৰণে কি কৰিলে? এটা এক্সিকিউটিভ কাউন্সিল গঠন কৰিলে।
এই এক্সিকিউটিভ কাউন্সিলে কি কৰিব সদায় গভৰ্ণৰ জেনেৰেলক কি কৰিব হেল্প কৰিব এছিষ্ট কৰিব সহায় কৰিব তেনেহ'লে আমি ইয়াত কি পালোঁ যে এইখন আইনে কি কৰিলে যে গভৰ্ণৰ অফ বেংগলক কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে আৰু ইয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড ৱাৰেন হেষ্টিংছ আৰু দ্বিতীয় বৈশিষ্ট্যটো কি হ'ল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল যিজনে থাকিব তাক সহায়ৰ কাৰণে কি কৰা হ'ব এটা এক্সিকিউটিভ কাউন্সিল গঠন কৰা হ'ব আৰু ইয়াত মেম্বাৰ কিমান থাকিব 4জন যে 4জনীয়ে এটা কি কৰিব এক্সিকিউটিভ কাউন্সিল গঠন কৰিব আৰু এই এক্সিকিউটিভ কাউন্সিলে কি কৰিব গভৰ্ণৰ জেনেৰেল অফ বেংগলক সহায় কৰিব তাৰ পিছৰটো হ'ল কি যিটো গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে আৰু সেইটো সময়ত কি আছিল যে গভৰ্ণৰ অফ বম্বে গভৰ্ণৰ অফ মাদ্ৰাজ এতিয়া গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে আৰু বাকী থাকিল কি গভৰ্ণৰ অফ বম্বে আৰু গভৰ্ণৰ অফ মাদ্ৰাজ এই যিটো গভৰ্ণৰ অফ বম্বে আৰু গভৰ্ণৰ অফ মাদ্ৰাজ থাকিল ইহঁতক কি কৰিলে এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ কি কৰিলে সাবঅৰ্ডিনেট কৰি দিলে সাবঅৰ্ডিনেট মানে কি যে ইহঁতে কি কৰিব সদায় এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ কি কৰিব তলতীয়া হৈ কাম কৰিব সদায় এই বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰবোৰে কি কৰিব এই গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি কৰিব সদায় সহায় কৰিব আৰু ইয়াৰ তলতীয়া হৈ কাম কৰিব সাবঅৰ্ডিনেট সমান নহয় গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ তলতীয়া হৈ কাম কৰিব এইটো হ'ল 3 নম্বৰ বৈশিষ্ট্য আৰু এই এক্টে কি কৰিলে যিটো ৰেগুলেটিং এক্ট 1773 আছিল এই এক্টে কি কৰিলে কলকাতাত এটা কি কৰিলে সুপ্ৰিম কোৰ্ট স্থাপন কৰিলে কিমান চনত 1774 তেনেহ'লে যদি কোৱা হয় যে কলকাতাত সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় কোনটো এক্টৰ জৰিয়তে স্থাপন কৰা হৈছিল সেইটো হ'ব ৰেগুলেটিং এক্ট 1773 কিমান চনত স্থাপন কৰা হৈছিল 1774 আৰু কোৱা হৈছিল এই যিটো সুপ্ৰিম কোৰ্ট থাকিব ইয়াত এজন চিফ জাষ্টিছ থাকিব আৰু 3জন আদাৰ্ছ বা আন জাজ থাকিব যে চতুৰ্থ নম্বৰত কি ক'লে যে এই এক্টৰ জৰিয়তে কলকাতাত কি কৰা হৈছিল বা কলকাতা তেতিয়া কলকাতা বুলি কৈছিল এতিয়া কলকাতা বুলি কয় যে কলকাতাত কি কৰা হৈছিল এটা সুপ্ৰিম কোৰ্ট ইষ্টাব্লিছ কৰা হৈছিল কিমান চনত 1774 আৰু ইয়াত এজন চিফ জাষ্টিছ থাকিব আৰু 3জন আদাৰ জাজ থাকিব তাৰ পিছৰ বৈশিষ্ট্যটো হৈছে যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই কোম্পানীৰ যিবিলাক কৰ্মচাৰী থাকিব ইহঁতে প্ৰাইভেট ব্যক্তিগত যিবিলাক বেপাৰ বাণিজ্য সেইবিলাক কৰিব নোৱাৰে এই এক্টে কি কৰিছিল সেইটো বাধা প্ৰদান কৰিছিল তেনেহ'লে যদি কোৱা হয় যে কোনটো এক্টৰ জৰিয়তে কি কৰা হৈছিল যে কোম্পানীৰ কৰ্মচাৰীসকলে ব্যক্তিগতভাৱে কি কৰিব নোৱাৰে বাণিজ্য কৰিব নোৱাৰে এইটো কোনটো এক্টে বাধা প্ৰদান কৰিছিল তেতিয়া আনসাৰটো কি হ'ব ৰেগুলেটিং এক্ট 1773 তেনেহ'লে আমি বৈশিষ্ট্যবোৰৰ ভিতৰত কি আলোচনা কৰিলোঁ যে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে আৰু ইয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল ৱাৰেন হেষ্টিংছ আৰু কি কৰিলে এই ৱাৰেন হেষ্টিংছক সহায় কৰাৰ কাৰণে এটা 4জনীয়া এক্সিকিউটিভ কাউন্সিল গঠন কৰিছিল আৰু বম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰবোৰে কি কৰিব গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ তলতীয়া হৈ কাম কৰিব সাবঅৰ্ডিনেট হিচাপে কাম কৰিব আৰু তাৰ পিছতটো ক'লে কি এই এক্টে কি কৰিলে যে কলকাতাত বা কলকাতাত এটা কি কৰিলে সুপ্ৰিম কোৰ্ট ইষ্টাব্লিছ কৰিলে কেতিয়া 1774 ইয়াত এজন মুখ্য ন্যায়াধীশ থাকিব আৰু 3জন ন্যায়াধীশ থাকিব তাৰ পিছৰটো কি ক'লে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীসকলে ব্যক্তিগতভাৱে বেপাৰ বাণিজ্য কৰিব নোৱাৰিব এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ ফৰ ৱাচিং